এখিলা পাত তুলসী দি চাহ বনাম। ফাৰ্ষ্ট ল'ম তেতেলী, এল'ভেৰা। ৰাতিপুৱাই উঠি কিনে এইখিনি দেখা পালোঁ। ৰাতি ধুমুহা বৰষুণ দিছিলে, বিজুলী এনেকৈ মাৰিছিলে। তো এইবিলাক মই অকণমান কিটচেন গাৰ্ডেন সৰু সুৰাকৈ আৰম্ভ কৰিছিলোঁ, তো এইবিলাক বেয়া কৰি দিলে। তো অকণমান দেখা পাই কিনে মনটো বেয়া লাগিল। বাই দ্য ৱে, গুড মৰ্ণিং। আজি 100 days ব্লগিঙৰ 4 নম্বৰটো দিন। ৱেলকাম বেক টু মাই ইউটিউব চেনেল ফুডি ইভানা। তো আজি এটা পাৰ্চেল আহিব আৰু সেই পাৰ্চেলটোক লৈ কিনে মই এক্সাইটেডো হৈ আছোঁ, কাৰণ বহুত দিনৰ পৰা বিচাৰি আছিলোঁ। আৰু বহুত দিনৰ পৰা বিচাৰি থকা বস্তুটো সৰুৱে হওক বা ডাঙৰেই হওক হাতত পৰিলে ভাল লাগে। ৰোৱা আদাৰ পৰা এখিলা পাত আদা পাত কিয় ছিঙিছিলোঁ গম পাইছেনে? মই তুলসীৰ চাহ বনাম, মানে হিন্দীত তুলসী চাহ বুলি কয় আৰু অসমীয়াত ক'ব গ'লে তুলসী দি চাহ বনাম। তেনেহ'লে বোলো চাওঁ আজি মই তুলসীৰ চাহ কেনেকৈ বনাওঁ। এইডাল দেখিছেনে? আমাৰ তুলসীজোপা লহপহীয়াকৈ হৈছে, চালে ভাল লাগে। আৰু তাৰ পৰাই দুটামান তুলসীৰ পাত ছিঙি লওঁ। এতিয়া তুলসীৰ পাত, আদাৰ পাত, লং, জালুক, ইলাইচি আৰু লগতে ডালচেনিখিনি ভালকৈ ধুই ল'ম। মই ইয়াতে আদাও খুন্দিয়াই দিম, কিন্তু আদাখিনি যিহেতুকে ঘৰতে আছে আৰু আদাৰ পাতটো দিলে কিবা এটা ভাল লাগে, সেইকাৰণে মই আদাৰ পাতটোও দি দিছোঁ। আদাৰ পাতটো দি দিওঁ, অকণমান বেলেগ ধুনীয়া এটা ফ্লেভাৰ আহিবৰ কাৰণে। বতৰটো ঠাণ্ডা আৰু লগতে চাহ। চাহখিনি খোৱাৰ মাজে মাজে বস্তুটো আহি পালে যিহেতুকে দেখাই দিওঁ কি বস্তু হয়। এইটো হৈছে ৰিং লাইট। আৰু মই ডেছক্ৰিপশ্যন বক্সত দি দিম লিংকটো। আৰু এইটো হৈছে এইটো
আৰু লগতে ষ্টেণ্ডডালো আহিছে ষ্টেণ্ডডাল এইডাল ষ্টেণ্ডডাল এইডাল এইটো কেনেকৈ খোলে আচ্ছা আৰু এইটো লক আছে আৰু লকটো খোলাই যোৱা নাইচোন খোৱাবিলাকৰ লগত কাম কৰিলে অলপমান এনেকুৱা হ'বই কাৰণ খোৱা মেইন এইটো খুলি ল'ব আৰু এইটো এনেকৈ ইউজ কৰিলে ইউজ কৰিব পাৰিব আৰু নহ'লে ডাইৰেক্ট ৰিং লাইটটো ইউজ কৰিব পাৰিব মই ফিটিং কৰি কিনে দেখাই আছোঁ 2 মিনিট ৰ'ব মই চাইখিনি কমপ্লিট কৰিব তুলসী দিয়া চাহকাপ খাই ভাল লাগিলে ট্ৰাই কৰি চাব আৰু কেনেকুৱা লাগিলে কমেণ্টত জনাব এতিয়া ৰিং লাইটটো দেখাই দিওঁ মই অকণমান চাপৰ কৰি লওঁ এইটো ষ্টেণ্ডডাল দীঘলখিনি ভালেই হয় টাইট কৰিব পাৰি আৰু মই কানেকশ্যন কৰি দিওঁ এইটো হ'ল অফ অনৰ বাটন এইটো তাৰপিছত এয়া 3টা মুডৰ হয় এইটো এটা আৰু এইটো এটা তাৰপিছত এইটো যদি বঢ়াব বিচাৰে বঢ়াব পাৰে মই এইটো হোৱাইট এইটো অকণমান ব্লু টাইপত হয় আৰু এইটো ৰেডত হয়
আৰু এইটো মাইনাছ, এইটো কমাই থাকিলে এইটো কমিব আৰু এইটো বাঢ়িব। মই এবাৰ মোবাইলটো তাতে লগাই কিনে দেখাই আছোঁ। এইটো ৰটেবল হয়। এতিয়া মই ৰিং লাইটৰ ষ্টেণ্ডত লৈ ল'লোঁ। গোটেইখিনি বস্তু ভালে লাগিছে। কেইদিনমান ইউজ কৰি কিনে গম পাম কেনেকুৱা কি হয়। আৰু যদি ল'ব বিচাৰে ল'ব পাৰে, বহুত বেয়া নহয় বাৰু, ভালেই হয়। মইতো এতিয়ালৈকে ভালে পাইছোঁ। তো লিংকটো বাৰু দি দিম ডেছক্ৰিপশ্যনত। আৰু ভাল হয় বাৰু, ৰ'টেট হয় ধুনীয়াকৈ এইখিনি। আৰু এতিয়া মই ৰিং লাইটটো অফ কৰি দিছোঁ। এতিয়া প্ৰায় 12টামান বাজিছে। মই ভাবিছোঁ অকণমান স্কিন কেয়াৰ কৰিলোঁ আৰু আপোনালোককো দেখাওঁ মই স্কিন কেয়াৰ কৰিবৰ কাৰণে কি বস্তু ইউজ কৰোঁ। এয়া ফাৰ্ষ্ট ল'ম তেতেলী। তেতেলীৰ পানী হয় একচুৱেলি। মই ৰাতি ভিজাই থৈছিলোঁ তেতেলীখিনি। এক ৰাতি প্ৰায় ভিজাইছোঁ, মানে কি আৰু এক ৰাতিয়ে ভিজাইছোঁ। ভিজাই কিনে এতিয়া মই ইউজ কৰিম আৰু তাৰ লগত কিবা কিবি দিম বাৰু, মই দেখাই আছোঁ কি দিম। এয়া হৈছে এল'ভেৰা। এল'ভেৰা মই এডাল কাটি ল'ম, এইডালকে কাটি ল'ম। স্কিন কেয়াৰ কৰিব ল'লোঁ আৰু মই ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ, কাৰণ অকণমান পুৰণা তেনেকুৱাকৈ পিন্ধি ল'লোঁ, কাৰণ এল'ভেৰাৰ দাগ লাগিব আৰু যিটোকে ভৰিত ইউজ কৰিম সেইকাৰণে অকণমান ঢিলা পেণ্ট বা তেনেকুৱা পিন্ধি ল'লে ভাল হয় আৰু সেয়াই। আৰু এতিয়া এল'ভেৰাৰ ছাইডৰ এই কটাখিনি কাটি ল'ম। এয়া কাটি ল'লোঁ, এনেকৈ টুকুৰা কৰি কিনে পাৰিবা। তাৰপিছত এনেকৈ কাটি কিনে অকণমান এনেকৈ কৰি কিনে এল'ভেৰাৰ যিটো জেল হয় সেইখিনি ওলাই ল'ম। এয়া ধুনীয়াকৈ ওলাই যায়। এয়া জেলটো ওলাই ল'লোঁ। ওলাই কিনে ইয়াতে যিখিনি তেতেলী ৰাতি ভিজাই থৈছিলোঁ বুলি কৈছোঁ, এক ৰাতি ভিজাই থৈছোঁ। এয়া তেতেলীখিনি অকণমান মোহাৰি দিম আৰু তাৰে বাকী জাবৰখিনি ইউজ নকৰোঁ, জাবৰখিনি পেলাই দিম। ভালকৈ মোহাৰি কিনে এইটো এল'ভেৰাৰ লগত পানীখিনি মিক্স কৰি দিম। আৰু তাতে ইউজ কৰিম মই হালধি। আৰু যদি গোটা হালধিটো থাকে বেছি ভাল হয়, কিন্তু গোটা হালধিটো নাই যিহেতুকে পাউডাৰ হালধি গুড়িটোকে ইউজ কৰিছোঁ। আৰু ইয়াতে মিক্স কৰিম চেনি। আৰু ইয়াতে চেনি ভালকৈ মিক্স কৰি কিনে স্কাৰ্বৰ নিচিনা কৰিম। আৰু যদি
এতিয়া এই পানীখিনি দি এনেকৈ লাহে লাহে গাত ইউজ কৰিম এনেকৈ। আৰু যদি মুলতানী মিট্টি থাকে সেইটো ইয়াতে মিক্স কৰি দিব পাৰে, আৰু নহ'লে এনেকৈ ইউজ কৰিলেও যিটো আপোনাৰ ছানবাৰ্ণ হয় সেইটো লাহে লাহে নোহোৱা হয়। মই আগতে ইউজ কৰিছোঁ, তো কৰি কিনে তো ভাল ৰিজাল্ট পাইছোঁ, সেইকাৰণে মই ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। আৰু 5 মিনিটমান এনেকৈ কৰাৰ পিছত শুকাবৰ কাৰণে দিব অকণমান মানে আধা ঘণ্টামান ৰাখি দিব, আৰু তাৰপিছত ধুই দিব। এনেকৈ এতিয়া গোটেই গাত ইউজ কৰিব পাৰে আৰু ফেচতো ইউজ কৰিব পাৰে। যদি আপোনালোকৰ এল'ভেৰা বা তেতেলী তেনেকুৱা কোনো ধৰণৰ এলাৰ্জি নাই, তেতিয়াহ'লে ফেচতো ইউজ কৰিব পাৰে। আৰু এবাৰ চাই ল'ব, যদি এলাৰ্জি থাকে, কিছুমানৰ এলাৰ্জি থাকে হালধি বা তেনেকৈ মুখত ইউজ কৰিব নোৱাৰে। যদি এলাৰ্জি থাকে ইউজ নকৰিব, এলাৰ্জি নাথাকিলে ইউজ কৰিব পাৰিব। এতিয়া মই এইখিনি ইউজ কৰি লওঁ। মই আগতে এনেকৈ ফেচত লগাই পাইছোঁ, মোৰ এলাৰ্জি নাই যিহেতুকে মই ফেচত লগাইছোঁ। আপোনালোকে চাই ল'ব, যদি এলাৰ্জি থাকে তেনেহ'লে নলগাব বাৰু, যাৰ এলাৰ্জি নাই তেওঁলোকে লগাব পাৰিব। আৰু ইয়াতে চেনি আছে যিহেতুকে লাহে লাহে স্ক্ৰাব কৰি দিব। বহুত জোৰে দিলে দুখ পাব বা ছালটো অকণমান ৰঙা ৰঙা পোৱাৰ নিচিনা চান্স থাকে, সেইকাৰণে লাহে লাহে দিব। আৰু ফেচত দিলে গলতো দিব, নহ'লে ফেচৰ কালাৰ আৰু গলৰ কালাৰ বেলেগ বেলেগ হ'ব। হালধীয়া হৈ গ'ল। আধা ঘণ্টাৰ পিছত ধুই দিম, আধা ঘণ্টামান ৰাখি কিনে তাৰপিছত আপোনালোকক দেখাই আছোঁ। আধা ঘণ্টা হৈ গ'ল, এয়া শুকাইছে। এতিয়া অকণমান এনেকৈ মোহাৰি কিনে, এনেকৈ নহয়, এনেকৈ গোল গোলকৈ মোহাৰি দি তাৰপাছত লাহে লাহে মানে এনেকৈ দিওঁতে এই ক'লা যিটো ছানবাৰ্ণ হৈ যায় সেইটো লাহে লাহে উঠিব ধৰে। য'ত লগাইছিলোঁ এনেকৈ ফেচতে হওক বা হাততে হওক বা ভৰিতে হওক এনেকৈ দি কিনে তাৰপাছত যেতিয়া লাহে লাহে বস্তুখিনি উঠিব ধৰিব, তাৰপাছত ধুই দিলেই হ'ল, চাবোনেদি ধুই দিলেই হ'ল। গা পা ধুই আহিলোঁ আৰু চাব পাৰে স্কিনটো চাফা হৈ যায়, বহুতখিনিয়ে চাফা হৈ যায়। আৰু এদিনতে নহয় বাৰু, সপ্তাহত এদিনকৈ বা তেনেকৈ লগাব, তেতিয়াহ'লে লাহে লাহে স্কিনটো চাফা হ'ব ধৰিব, নেচাৰেলি চাফা হ'ব ধৰিব। এতিয়া মই মইশ্চাৰাইজাৰ লগাই দিম। মইশ্চাৰাইজাৰ লগাই কিনে হৈ গ'ল, হাতত বা মুখত, ফেচত এনেকৈ মইশ্চাৰাইজাৰ লগাই কিনে হৈ গ'ল। হালধি কালাৰটো লাহে লাহে নোহোৱা হ'ব, লাহে লাহে মানে কালিমানলৈকে নোহোৱা হৈ যাব। আৰু সেয়াই, মই আজি নহয়, এইটো স্কিন কেয়াৰ মই আগৰ পৰাই কৰি আহিছোঁ। মই লাভৱান হৈছোঁ এই স্কিন কেয়াৰটোৰ পৰা। নেচাৰেলি যিটো কালাৰ হয় আমাৰ, সেই কালাৰটো থাকি যায় আৰু ছানবাৰ্ণটো মানে নোহোৱা হৈ যায়। তো সেয়াই আৰু আপোনালোকে যদি এনেকৈ কিবা স্কিন কেয়াৰ কৰে মোক জনাবচোন, আৰু নে কিবা বেলেগ পদ্ধতি স্কিন কেয়াৰ কৰে মোক জনাব। আৰু এইটো যদি কৰি চোৱা নাই, এইটো পদ্ধতিটো কৰি চাব, বহুত বেছি লাভ হয়। এনেকৈয়ে মই স্কিন কেয়াৰ কৰোঁ, আপোনালোকক দেখালোঁ, আৰু মই লাভৱান হৈছোঁ যিহেতুকে আপোনালোকেও যাতে লাভৱান হয়, মোৰ ভিডিঅ'টোৰ পৰা কিবা এটা হ'লেও অকণমান শিকিব পাৰে, সেইকাৰণে মই দেখালোঁ। আপোনালোকে আগতে এনেকৈ কৰিছে নেকি জনাবচোন, আৰু যদি কৰা নাই এবাৰ হ'লেও কৰি চাব, ভাল পাব। তেনেহ'লে আজিলৈ আহিছোঁ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, এটা কমেণ্ট কৰি দিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।